Hello friends, welcome to my channel Chalk and Study Here. মই আপোনালোকৰ সন্মুখত আসাম জিকেৰ ওপৰত 2000 প্লাস MCQ আলোচনা কৰিবলৈ লৈছো। যদি আপোনালোকে কোনো কম্পিটিটিভ এক্সাম দিম বুলি ভাবি আছে তেন্তে মোৰ ভিডিও কেইটা চাবলৈ নাপাহৰিব, লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফাৰ্স্ট কোৱেশ্চন, which of the following state flower of Assam? আমাৰ অসমৰ ৰাজ্যিক ফুল কোনটো? আমাৰ অসমৰ ৰাজ্যিক ফুল কোনটো? অপচন এ ৰ'জ, অপচন বি লিলি, অপচন সি ফক্সটেল অৰ্কিডস আৰু অপচন ডি হৈছে ডালিয়া। আমাৰ অসমৰ ৰাজ্যিক ফুল কোনটো আপোনালোকে চাগে জানে। আমাৰ অসমৰ ৰাজ্যিক ফুল হৈছে ফক্সটেল অৰ্কিডস, যাক অসমীয়াত কি বুলি কোৱা হয়? কপৌ ফুল বুলি কোৱা হয়। কপৌ ফুল, কপৌ ফুল আপোনালোকে মনত ৰাখি দিব। এই ফক্সটেল অৰ্কিডস কপৌ ফুল হৈছে অসমৰ ৰাজ্যিক ফুল। কিন্তু ইয়াত কোৱেশ্চন যদি দিয়ে যে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কোনটো, তেতিয়া আহিব পদুম ফুল। পদুম ফুল। কোৱেশ্চন এনেকৈ দিব পাৰে which of the following is the national flower of India, তেতিয়া কিন্তু কি হ'ব? পদুম ফুল আহি যাব। ইংৰাজীত কি কোৱা হয়? লোটাস বুলি কয়। লোটাস, লোটাস। লগতে বাকি অপচন কেইটা জানি লওক। এই যে ৰ'জ, এই ৰ'জটো হৈছে USA ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ ৰাষ্ট্ৰীয় ফুল। ৰ'জ হৈছে আমেৰিকাৰ ৰাষ্ট্ৰীয় ফুল। লিলি, লিলিটো হৈছে ইটালীৰ ৰাষ্ট্ৰীয় ফুল, মনত ৰাখিব। লিলি হৈছে ইটালীৰ ৰাষ্ট্ৰীয় ফুল। আৰু এই ডালিয়া, ডালিয়াটো হৈছে আপোনাৰ মেক্সিকোৰ ৰাষ্ট্ৰীয় ফুল। মেক্সিকো, মেক্সিকোৰ ৰাষ্ট্ৰীয় ফুল। এইখিনিতে আৰু এটা কথা মনত ৰাখি দিব, এই যিটো কপৌ ফুল, এই কপৌ ফুলক যিটো ফক্সটেল অৰ্কিডস, এই ফক্সটেল অৰ্কিডছক কি কৰা হৈছিল? 2003 চনৰ 4 এপ্ৰিলত ৰাজ্যিক ফুল হিচাপে কি কৰা হৈছে? স্বীকৃতি দিয়া হৈছে। নেক্সট কোৱেশ্চন, which of the following state animal of Assam? অসমৰ ৰাজ্যিক জন্তু কি? এইটো চাগে আপোনালোকে সকলোৱে জানে আমাৰ অসমৰ ৰাজ্যিক জন্তুটো কি। আপোনালোকে এনসাৰবিলাক দিবলৈ চেষ্টা কৰিব। অপচন এ টাইগাৰ, অপচন বি ব্লেক বাঘ, অপচন সি ৰেইনডিয়াৰ আৰু অপচন ডি হৈছে ওৱান হৰ্ন ৰাইনো। আপোনালোকে জানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ওৱান হৰ্ন ৰাইনো। এশিঙীয়া গড়, এশিঙীয়া গড়টো হৈছে আমাৰ কি? ৰাজ্যিক জন্তু। মনত ৰাখিব, এশিঙীয়া গড়টো হৈছে আমাৰ কি? ৰাজ্যিক জন্তু, এশিঙীয়া গড়। আৰু এই এশিঙীয়া গড় যেটো ওৱান হৰ্ন ৰাইনো কি কৰা হৈছিল? 2003 4 এপ্ৰিলত কি কৰা হৈছিল? ৰাজ্যিক জন্তু হিচাপে স্বীকৃতি দিয়া হৈছিল 2003 চনৰ 4 এপ্ৰিল। আৰু যদি কোৱেশ্চনটো সোধে আমাৰ ৰাষ্ট্ৰীয় জন্তু কোনটো, তেতিয়া হ'ব কি? টাইগাৰ। টাইগাৰটো হৈছে কি? আমাৰ ৰাষ্ট্ৰীয় জন্তু। অসমীয়াত ইয়াক কি বুলি কোৱা হ'ব? ইয়াক বাঘ বুলি কোৱা হয়। বাঘ হৈছে কি? আমাৰ ৰাষ্ট্ৰীয় জন্তু। নেক্সট কোৱেশ্চন, which of the following state tree of Assam? আমাৰ অসমৰ ৰাজ্যিক গছ কোনটো? অপচন এ হলং, অপচন বি নিম, অপচন সি শাল আৰু অপচন ডি কোকোনাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হলং। হলং হৈছে আমাৰ অসমৰ ৰাজ্যিক গছ। হলং, হলং। এই হলং হৈছে আমাৰ অসমৰ ৰাজ্যিক গছ। আৰু এই হলঙক কি কৰা হৈছিল? 2003 চনত কি কৰা হৈছিল? ৰাজ্যিক গছ হিচাপে স্বীকৃতি দিয়া হৈছিল। 2003 চনৰ 4 এপ্ৰিলত ৰাজ্যিক গছ হিচাপে কি কৰা হৈছিল? স্বীকৃতি দিয়া হৈছিল। যদি কোৱা হয় আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় গছ কোনটো? which of the following national tree of India? যদি কয় তেতিয়া আমাৰ কি হ'ব? বানিয়ান ট্ৰী। মনত ৰাখিব, বানিয়ান, বানিয়ান ট্ৰী। বানিয়ান ট্ৰী, যাক অসমীয়াত বটগছ বুলি কোৱা হয়। বটগছ, বটগছ। এই বটগছ, এই বটগছ হৈছে আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় গছ। নেক্সট কোৱেশ্চন, which of the following state bird of Assam? অসমৰ ৰাজ্যিক চৰাই কি? অপচন এ হোৱাইট উড উইং ডাক, অপচন বি কিংফিচাৰ, অপচন সি গ্ৰে হৰ্ণবিল, অপচন ডি কয়েল বাৰ্ড। আপোনালোকে চাগে জানে অসমৰ ৰাজ্যিক চৰাই কোনটো? অসমৰ ৰাজ্যিক চৰাই হৈছে হোৱাইট উড উইং ডাক, যেটো অসমীয়াত কি বুলি কোৱা হয়? দেওহা বুলি কোৱা হয়। মনত ৰাখিব, দেওহা, দেওহা। দেওহা হৈছে কি? অসমৰ ৰাজ্যিক চৰাই। আৰু এই দেওহাক কি কৰা হৈছিল? এইটোকো 2003 চনৰ 4 এপ্ৰিলত কি কৰা হৈছিল? ৰাজ্যিক চৰাই হিচাপে স্বীকৃতি দিয়া হৈছিল। আপোনালোকক এনেকুৱা টাইপৰ কোৱেশ্চন হ'ব পাৰে যে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় চৰাই কি? which of the following national bird of India?
ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় চৰাই কি কিন্তু যেতিয়া ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় চৰাই হ'ব তেতিয়া কিন্তু আপোনালোকৰ হ'ব ময়ূৰ এই ময়ূৰ হৈছে কি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় চৰাই ইংৰাজীত কি কোৱা হয় পিকক পিকক এই পিকক ময়ূৰ হৈছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় চৰাই নেক্সট কোৱেশ্চন Which of the following state anthem of Assam? অসমৰ ৰাজ্যিক সংগীত কি আপোনালোকে চাগে জানে অসমৰ ৰাজ্যিক সংগীত কোনটো অপচন এ দি আছে ও মোৰ আপোনাৰ দেশ অপচন বি আছে বন্দে মাতৰম অপচন সি আছে সাৰে জাহাঁ সে আচ্ছা অপচন ডি মা তুজে সালাম ইয়াত ৰাজ্যিক সংগীত কোনটো হ'ব ইয়াত ৰাজ্যিক সংগীত হ'ব অপচন এ ও মোৰ আপোনাৰ দেশ ও মোৰ আপোনাৰ দেশক কি কৰা হৈছে আমাৰ অসমৰ ৰাজ্যিক সংগীত হিচাপে স্বীকৃতি দিয়া হৈছে ও মোৰ আপোনাৰ দেশ আমাৰ ৰাজ্যিক সংগীতটো লক্ষ্মীনাথ বেজবৰুৱাই কি কৰিছিল ৰচনা কৰিছিল এই ও মোৰ আপোনাৰ দেশ সংগীতটো 1909 চনত কি কৰা হৈছিল বাহী আলোচনীত প্ৰকাশ পাইছিল বাহী নামৰ যেটো আলোচনী আছিল সেই আলোচনীত কি হৈছিল প্ৰকাশ পাইছিল আৰু এই অমৰ আপোনাৰ দেশ সংগীতক আমাৰ ৰাজ্যিক সংগীত হিচাপে স্বীকৃতি দিয়া হৈছিল কিমান চনত 1927 চনত মনত ৰাখিব 1927 চনত অমৰ আপোনাৰ দেশ সংগীতটো কি কৰা হৈছিল ৰাজ্যিক সংগীত হিচাপে স্বীকৃতি দিয়া হৈছিল Which of the following is the motto of Assam অসমৰ ৰাজ্যিক স্লোগান কি আপোনালোকে চাগে জানে অসমৰ ৰাজ্যিক স্লোগান কি অপচন এ দি আছে জয় অসম অপচন বি দি আছে বন্দে মাতৰম আৰু অপচন সি দি আছে মৰমৰ আই অসম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জয় আই অসম মনত ৰাখিব জয় আই অসম হৈছে আমাৰ অসমৰ ৰাজ্যিক স্লোগান এটো আপোনালোকে চাগে মুখে মুখে শুনি থাকে মানুহৰ মুখে মুখে জয় আই অসম কিন্তু যেতে কোৱেশ্চন হ'ব which of the following national motto of India এতে কি হ'ব তেতে ন্যাশনাল মটো যেতে আহিব তেতে আহিব সত্যমেৱা জয়তে ন্যাশনাল মটো ন্যাশনাল মটো যেতে আহিব তেতে আহিব সত্যমেৱা জয়তে সত্যমেৱা জয়তে মনত ৰাখিব সত্যমেৱা জয়তে হৈছে আমাৰ ৰাষ্ট্ৰীয় স্লোগান এই সত্যমেৱা জয়তে ৰাষ্ট্ৰীয় স্লোগান হিচাপে স্বীকৃতি দিয়া হৈছে 1950 চনৰ 26 জানুৱাৰীত মনত ৰাখিব 26 জানুৱাৰী আপোনালোকে লগতে আৰু এটা কোৱেশ্চন মনত ৰাখি দিব ষ্টেট ড্ৰিংক অফ আসাম অসমৰ ৰাজ্যিক পানীয় কি ষ্টেট ড্ৰিংক অসমৰ ৰাজ্যিক পানী হৈছে টি মনত ৰাখি দিব টি যেটো চাহ এই চাহক কি বুলি কোৱা হয় অসমৰ ৰাজ্যিক পানীয় বুলি কোৱা হয় আৰু এই চাহক 2011 চনত ৰাজ্যিক পানীয় হিচাপে কি কৰা হৈছে স্বীকৃতি দিয়া হৈছে লগতে আপোনালোকে আৰু এটা কোৱেশ্চন মনত ৰাখি দিব হোৱাট ইজ দ্য ষ্টেট একুৱাটিক এনিমেল অফ আসাম ষ্টেট aquatic animal আপোনালোকে মনত ৰাখিব ষ্টেট aquatic animal of Assam ষ্টেট aquatic animal টো কি ষ্টেট aquatic animal টো হৈছে river dolphin অসমীয়াত কি বুলি কোৱা হয় হিখো অসমীয়াত হিখো বুলি কোৱা হয় এই ৰিভাৰ ডলফিনক কি কৰা হৈছিল 2008 চনৰ 5 এপ্ৰিলত ষ্টেট একুৱাটিক এনিমেল হিচাপে স্বীকৃতি দিয়া হৈছিল ৰাজ্যিক জলজ প্ৰাণী হিচাপে স্বীকৃতি দিয়া হৈছিল নেক্সট কোৱেশ্চন হাউ মেনি নেশনেল পাৰ্ক ইন আসাম অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে আপোনালোকে চাগে সকলোৱে জানে অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন অপচন এ 5 অপচন বি 6 অপচন সি 7 অপচন ডি 8 আগৰ কিতাপবিলাকত অসমৰ ৰাষ্ট্ৰীয় উদ্যান আছে 5খন আগৰ যিবিলাক কিতাপ আছে আগৰ কিতাপবিলাকত অসমত ৰাষ্ট্ৰীয় উদ্যান আছে 5খন কিন্তু বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান হৈছে কেইখন 7খন মনত ৰাখি দিব নতুনকৈ 2খন ৰাষ্ট্ৰীয় উদ্যান বৃদ্ধি পাইছে এটা হৈছে ৰাইমনা নেশনেল পাৰ্ক আৰু এটা হৈছে দিহিং পাটকাই নেশনেল পাৰ্ক দিহিং পাটকাই নেশনেল পাৰ্ক মনত ৰাখি দিব এই দুটা কি হৈছে এই দুটা নেশনেল পাৰ্ক নতুনকৈ হৈছে
লাষ্ট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ এ বাৰ্ড চেংচুৱাৰী? তলৰ কোনটো এটা পক্ষী অভয়াৰণ্য হয়? অপশ্যন এ শালমাৰা বিল, অপশ্যন বি চাচনি মেৰি বিল আৰু অপশ্যন চি দীপৰ বিল। আপোনালোকে জানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দীপৰ বিল। মনত ৰাখিব, দীপৰ বিল হৈছে এটা পক্ষী অভয়াৰণ্য। এই দীপৰ বিলৰ আৰু এটা কথা মনত ৰাখি দিব, এই দীপৰ বিলটো পৰিভ্ৰমী চৰাইৰ কাৰণে বিখ্যাত। পৰিভ্ৰমী চৰাইৰ কাৰণে বিখ্যাত, মনত ৰাখি দিব, পৰিভ্ৰমী চৰাই। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি মাৰিছো। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।